T20 বিশ্বকাপলৈ যিমানেই দিনসমূহ চাপি আহিছে উৎকণ্ঠা সিমানেই বাঢ়িছে অনুৰাগীৰ মাজত। তাৰ মাজতে এটা বিগ আপডেট আপোনালোকক দিব বিচাৰিছোঁ। খন্তেক সময় আগতে আহমেদাবাদত জয় শাহ, BCCIৰ অধ্যক্ষ জয় শাহ আৰু টিম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ দুয়ো আহমেদাবাদত উপস্থিত হৈছে। এখন হোটেলত মিলিত হ'ব। হয়তো T20 বিশ্বকাপৰ বাবে টিম ঘোষণাৰ আগতে এই মিটিংখন বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো এই মিটিংখনৰ পিছতে যিকোনো মুহূৰ্ততে ভাৰতীয় টিমটো ঘোষণা হ'ব পাৰে। ভাৰতীয় এই মিটিঙৰ পিছতে হয়তো আজি সন্ধিয়া বা কালিৰ ভিতৰত টিম ঘোষণা হ'ব পাৰে। টিমত কোনে কোনে স্থান লাভ কৰে সেয়াও আপোনালোকক জনাম। উইকেট কিপাৰ বেটাৰ হিচাপত কোনে স্থান লাভ কৰে, নতুন তাৰকা হিচাপত IPLৰ পৰা কাক লয় সেইবিলাকো আপোনাক জনাম। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিলে নিশ্চয় গম পাব।